গোৱালপাৰা জিলাৰ 7 Sisters হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সেৱাসমূহ সম্প্ৰতি অনলাইন যোগে বুকিং কৰিব পৰাৰ সুব্যৱস্থা কৰা হৈছে। কিদৰে নিজৰ প্ৰয়োজনীয় চিকিৎসকজনৰ পৰামৰ্শ সেৱা ঘৰত বহি অনলাইন যোগে বুকিং কৰিব পাৰি তাৰ এটি শিক্ষামূলক তথ্যছবি আগবঢ়োৱা হ'ল। আপোনাৰ প্ৰিয় ব্ৰাউজিং এপটো খুলি www.7sistershospital টাইপ কৰি সাৰ্চ কৰক। ৰিজাল্টত অহা দ্বিতীয় নম্বৰটোৱে 7 Sisters হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ মূল ৱেবছাইট। তাত থকা বুক এপইণ্টমেণ্ট নামৰ হালধীয়া বুটামটো ক্লিক কৰিলে এটা বাকচ খোল খাব, য'ত আপোনাৰ 10 অংকীয়া মোবাইল নম্বৰটো টাইপ কৰি ৰঙা ৰঙৰ কণ্টিনিউ বুটামটো টিপি দিয়ক। ক্ষন্তেকতে এটি OTP জেনেৰেট হ'ব আৰু সেই OTPটো আপুনি কপি কৰক। বাকচটোত OTPটো পেষ্ট কৰি ৰঙা ৰঙৰ ভেলিডেট বটনটোত ক্লিক কৰক। নতুন এটা পেজ খোল খাব। খোল খোৱা পেজটোত আপোনাৰ নাম আৰু অন্যান্য তথ্যসমূহ দাখিল কৰক। উল্লেখ্য যে ষ্টাৰ মাৰ্ক থকা প্ৰতিটো বাকচেই আপুনি পূৰ কৰিব লাগিব। তাৰ পিছত নিজৰ ইচ্ছা অনুযায়ী এটা পাছৱৰ্ড ক্ৰিয়েট কৰক আৰু উক্ত পাছৱৰ্ডটো ৰিটাইপ কৰক। ইয়াৰ পিছত নিজৰ চহৰ আৰু আপোনাৰ ঠিকনা টাইপ কৰি নেক্সট নামৰ ৰঙা বুটামটো টিপি দিয়ক। কংগ্ৰেচুলেশ্যনছ, আপোনাৰ নতুনকৈ একাউণ্ট ক্ৰিয়েট কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। এতিয়া স্ক্ৰল কৰি বুক এপইণ্টমেণ্টত ক্লিক কৰক। তাৰিখ নিৰ্ধাৰণ কৰি চিকিৎসকৰ বিভিন্ন বিভাগৰ পৰা এটা বিভাগ বাছি লওক আৰু সাৰ্চ বুটামটো টিপি দিয়ক। ৰিজাল্টত অহা চিকিৎসকজনৰ বুক এপইণ্টমেণ্ট নামৰ নীলা ৰঙৰ বুটামটো টিপি দিয়ক। সুবিধা অনুযায়ী সময় বাছি লওক। তাৰপিছত ভিজিট টাইপত নিউ ভিজিট আৰু মিডিয়ামত ফেচ টু ফেচ কনচাল্টেশ্যন ক্লিক কৰক। স্ক্ৰল কৰি তললৈ আহি আপোনাৰ ৰোগীজনৰ নাম তথ্য ইত্যাদি চেক কৰক আৰু বুক নাইবা প্ৰচিড ফৰ পে'মেণ্ট নামৰ ৰঙা বুটামটোক টিপি দিয়ক। ৰিমাৰ্কছত অহা নতুন বাকচটোত আপোনাৰ ইচ্ছা অনুযায়ী এটি মন্তব্য লিখি দি পে এণ্ড বুক এপইণ্টমেণ্ট নামৰ ৰঙা বুটামটোত ক্লিক কৰক। নতুন পেজটোৱে পে'মেণ্ট গেটৱেলৈ লৈ যাব। ইয়াত নেট বেংকিং, UPI পে'মেণ্ট যেনে ফোনপে, গুগল পে, পেটিএম ইত্যাদিৰ সুবিধা দিয়া হৈছে, য'ৰ পৰা আপোনাৰ ইচ্ছা অনুযায়ী বাছি লৈ আপোনাৰ প্ৰিয় পে'মেণ্ট এপটোৰ হতুৱাই নিজৰ ছিকিউৰিটি পিন দাখিল কৰি পে'মেণ্ট কৰক। পে'মেণ্ট ছাকচেছফুল হোৱাৰ পাছত 7 Sisters হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ মূল ৱেব পেজলৈ আকৌ ঘূৰি আহিব আৰু তাত আপোনাৰ ট্ৰেনজেকশ্যন ছাকচেছফুলৰ ন'টিফিকেশ্যন দেখুৱাব। পে'মেণ্টৰ ন'টিফিকেশ্যন প্ৰিণ্টাৰ যোগেদি আপুনি প্ৰিণ্ট কৰিব পাৰিব, নতুবা ইয়াৰ স্ক্ৰীনশ্বট আপুনি ৰাখি থৈ ৰিচেপশ্যনত প্ৰমাণ হিচাপে দেখুৱাব পাৰিব। ধন্যবাদ।